অভিনেত্ৰী জুনু নাথে এটাৰ পিছত এটাকৈ ভাল খবৰ দিলে অনুৰাগীসকলৰ বাবে। তেওঁ মাতৃ হোৱাৰ খবৰটো পোৱাৰ পাছতেই পুনৰ আহিল আন এটি ভাল খবৰ। ভাল খবৰটো পাবলৈ হ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অনুগ্ৰহ কৰি চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই এছপি নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিছো। আহকচোন আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, তেখেতৰ পুনৰ এই ভাল খবৰটো পোৱাৰ লগে লগে অনুৰাগীসকলে তেখেতক শুভেচ্ছা আৰু শুভকামনাৰে উপচাই তুলিছে। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় অভিনেত্ৰী জুনু নাথলৈ যাচিলো বহুত মৰম আৰু শুভকামনা। হয়, তেখেতৰ ভাল খবৰটো হ'ল যে তেওঁ 2026 বৰ্ষৰ পাৰ্ক চিনে এৱাৰ্ডৰ বেষ্ট এক্ট্ৰেছ এৱাৰ্ড পাবলৈ সক্ষম হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে জনপ্ৰিয় অভিনেত্ৰী জুনু নাথৰ ভাল খবৰটো পাই কেনে পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।